মই চালো Hitler Assamese ki নোৱাৰি নেকি পঢ়িব গ্ৰন্থমেলাত আচলতে কি হয় গ্ৰন্থমেলা সফলতা নিৰ্ভৰ কৰে তিনি চাৰিটা কথাৰ ওপৰত প্ৰথম কথাটো হৈছে গ্ৰন্থমেলাত বিক্ৰী কিমান হ'ল দ্বিতীয় কথা জনসমাগম কিমান হ'ল তৃতীয় কথা হ'ল ইয়াত কি আলোচনা হ'ল আৰু চতুৰ্থ কথাটো হৈছে ইয়াত নতুনত্ব কি আছে গতিকে আমি প্ৰত্যেকখন গ্ৰন্থমেলাতে 1 নম্বৰ 4 নম্বৰ পৰা নতুনত্ব কিছু আনিবলৈকে যত্ন কৰি আছোঁ তৃতীয়টো হৈছে কি যে ইয়াত কি আলোচনা হ'ল আর বেশিরভাগ সাংবাদিকে এইটো কথা নুসুধে যে ইয়াত কি ডিসকাশন হল আমি গ্রন্থর যে ভবিষ্যতের ওপৰত এখন গুৰুত্বপূৰ্ণ ডিসকাশন হৈছিল এই ডিসকাশনত যে ফিউচার অফ বুক যে হার্ড কপি এই হার্ড কপির ফিউচার কি আৰু এই ডিজিটেল যুগত হার্ড কপি ফিউচার আছে নে নাই আৰু থাকিলে কেনেধৰণৰ হ'ব পাৰে ইয়াৰ ওপৰত বিশদ এটা আলোচনা হৈ গ'ল ই এক নতুনত্ব আৰু এক আলোচ্য বিষয়ৰ ভিতৰত গুৰুত্বপূৰ্ণ দ্বিতীয় বিষয়টো আছিল আমাৰ এই যে সামাজিক মাধ্যমৰ সৃষ্টিশীলতা এইটো এই গ্ৰন্থমেলাৰ বাকৰিতে ভালদৰে আলোচনা হৈছিল বাকি গতানুগতিক আমাৰ উপন্যাসৰ ওপৰত আলোচনা বিষয় আলোচনা গল্পৰ বিষয় আলোচনা ইত্যাদিতে আছে এতিয়া হ'ল দ্বিতীয় কথাটো ফুটফলটো আমাৰ ইয়াতে যোৱা বছৰো হৈছিল ফুটফল এনেকুৱা নহয় যে এইবাৰ অদ্ভুত হৈছে যোৱা বছৰো বহুত হৈছিল আমি অনুমান কৰিছিলোঁ একোটা দিনত এভাৰেজ গড়ে আমাৰ 25,000কৈ মানুহ আহিছিল আৰু এটাৰ প্ৰথম কথা